আপোনালোকে ৰঙালাও আৰু মাছৰ লগত জোলকণ নিশ্চয় খাই পাইছে। কিমান সোৱাদযুক্ত হয় এই ব্যঞ্জনখন আকৌ ক'ব নালাগে। গতিকে মই আজি ৰঙালাও আৰু মাছৰ জোলকণ বনাব লৈছোঁ। তাৰ বাবে মই লৈছোঁ ডাঙৰ চাইজৰ এটা পিঁয়াজ আৰু শুকান জলকীয়া, আদা, নহৰু এনেকৈ ধুনীয়াকৈ ভাজি লৈছোঁ। এতিয়া আকৌ সৰু সৰুকৈ কাটি ৰখা ৰঙালাও আৰু আলু দুটা কাটি দিছিলোঁ সৰু সৰুকৈ। সেইখিনি ধুনীয়াকৈ জোখমতে নিমখ আৰু হালধি দি কিছু সময় ভাজি থাকিম আৰু কিছু সময় ঢাকনিখন লগাই ভাপতে সিজিবলৈ দি দিম। এতিয়া কিছু সময় এনেকৈ ভজাৰ পিছত দেখিছে ৰঙালাওখিনি ধুনীয়াকৈ আদাখিনি সিজিছে। এতিয়া মই পানী দি দিম জোখমতে, যিহেতু ৰঙালাওৰ জোল বনাম অকণমান, গতিকে খাব পৰাকৈ ভাতৰ লগত সানি। গতিকে এতিয়া মাছখিনি দি দিলোঁ। মাছখিনি দি আকৌ উতলিবলৈ দি দিম। এনেকুৱা উতল আহিছে, দেখিছে কি ধুনীয়া হৈছে। এতিয়া এইখিনিতে মোৰ জিৰা গুড়ি আৰু ধনিয়া গুড়ি মিলাই থোৱা আছিলে, লগতে লাল মিৰ্চ এচামুচ দি ধুনীয়াকৈ মই আজি ৰঙালাও মাছৰ জোলকণ বনাই ল'লোঁ। লগত আছিল পুঁই শাকৰ গুটি ভাজি, লাই শাক মাছৰ মাথাৰে বনাইছিলোঁ। এই ৰঙালাও মাছৰ জোলকণ আপোনালোকে যোনে খাই পোৱা নাই, এদিন বনাই খাই চাবচোন, কিমান সোৱাদযুক্ত হয়। লগত মই আপোনালোকক জ্বলা বটা বনোৱা ভিডিঅ' দিছিলোঁ নহয়, তাৰো অকণমান লৈ লৈছোঁ।